অখিল গগৈ লুণ গগৈ লিলি হোটেলত কি কবিতা লিখিলে, কোনে ক'ত সাৱটি ধৰিলে, তেওঁলোকে কোনে কাৰ লগত অভিমান কৰিছে, কোনে কাৰ ওচৰত আঁঠু লৈছে, এইবিলাক কথা পাতি থকাতকৈ মই কোৱাটো উচিত। আজি প্ৰধানমন্ত্ৰী মহোদয় আহিছে বিকাশৰ বতৰালৈ, আজি 1.5 লাখতকৈ অধিক চাকৰি দিয়া হৈছে। এই নগাঁৱৰ বটদ্ৰৱা স্থানত বৰদোৱাৰ কাষৰ যি অচিনাকি মানুহে বেদখল কৰিছিলে পবিত্ৰ বৰদোৱা থানৰ মাটি, সেই মাটি উচ্ছেদ কৰি তাত 270 কোটি টকা ব্যয় সাপেক্ষে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে। আজি ইয়াত ইণ্ডোৰ ষ্টেডিয়াম হৈছে। আকৌ মোৰ সাংসদ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় চৌহদত আন 50 লাখ টকাৰে মই এটা গৃহ নিৰ্মাণ কৰিছো। আজি হিংসা সন্ত্ৰাস শূন্য হৈছে, উগ্ৰপন্থী গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। কাজিৰঙাৰ গড়কেইটাও আজি সুৰক্ষিত। আজি এলিভেটেড কৰিডৰ, ছেমি কণ্ডাক্টৰ, আজি অৰুণোদয় আঁচনি 9,000 টকাৰ একেলগে দিয়ে প্ৰদান, উদ্যমিতা আঁচনি, CM ট্ৰিপুল এই ভাল কথাবিলাক পাতিম। এতিয়া আৰু অখিল গগৈ লুণ গগৈ কিমান বেকা হৈ গৌৰৱ গগৈৰ ওচৰত আঁঠু লৈছে নিজৰ চিটটোৰ কাৰণে, কেনেকৈ তল্যমৰ্দন কৰিছে, লিলিৰ হোটেলত নে ক'ৰবাত বেলেগত কিবা কৰিছে, এইবিলাক কথা পাতি সন্মানীয় সংবাদ মাধ্যমৰ স্পেচখিনি তেওঁলোকক দিয়াতকৈ আমি ভাবো আমাৰ কৰণীয় হ'ল আমি সেইখিনি ভাল কাম কৰিছো মোদী ডাঙৰীয়াৰ প্ৰেৰণাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। এইবিলাক কথা পাতিলে আমি বেছি ভাল পাম। অখিল গগৈ কোৱাৰ ধৰণে ময়ো তেনেধৰণে এবনৰ্মেলি ব্যৱহাৰ কৰোঁ, তেওঁৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আৰু এনেও কেঁচুৱা শিশু 80-90 ঊৰ্ধৰ জ্যেষ্ঠজন যি বৃদ্ধ অৱস্থা পাইছে আৰু মানসিকভাৱে কিছু কষ্টত থকা মানুহৰ যিকোনো কথাই মই খুব সহজ সৰলভাৱে লওঁ, তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰোঁ। অখিল গগৈ ভাল হয়নে তেওঁৰ কথা, অখিল গগৈ লুণ গগৈ বা গৌৰৱ গগৈয়ে কি কৈছে কি কৰিছে এইবিলাকৰ প্ৰতি একেবাৰে আমাৰ ক'বলগীয়া নাই। ইতিমধ্যে কৈছে অখিল গগৈ লুণ গগৈ লিলি হোটেলত কি কবিতা লিখিলে, কোনে ক'ত সাৱটি ধৰিলে, তেওঁলোকে কোনে কাৰ লগত অভিমান কৰিছে, কোনে কাৰ ওচৰত আঁঠু লৈছে, এইবিলাক কথা পাতি থকাতকৈ মই কোৱাটো উচিত। আজি প্ৰধানমন্ত্ৰী মহোদয় আহিছে বিকাশৰ বতৰালৈ, আজি 1.5 লাখতকৈ অধিক চাকৰি দিয়া হৈছে। এই নগাঁৱৰ বটদ্ৰৱা স্থানত বৰদোৱাৰ কাষৰ যি অচিনাকি মানুহে বেদখল কৰিছিলে পবিত্ৰ বৰদোৱা থানৰ মাটি, সেই মাটি উচ্ছেদ কৰি তাত 270 কোটি টকা ব্যয় সাপেক্ষে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে। আজি ইয়াত ইণ্ডোৰ ষ্টেডিয়াম হৈছে। আকৌ মোৰ সাংসদ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় চৌহদত আন 50 লাখ টকাৰে মই এটা গৃহ নিৰ্মাণ কৰিছো। এইবিলাক কথা পাতিলে আমি বেছি ভাল পাম। আজি হিংসা সন্ত্ৰাস শূন্য হৈছে, উগ্ৰপন্থী গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। কাজিৰঙাৰ গড়কেইটাও আজি সুৰক্ষিত। আজি এলিভেটেড কৰিডৰ, ছেমি কণ্ডাক্টৰ, আজি অৰুণোদয় আঁচনি 9,000 টকাৰ একেলগে দিয়ে প্ৰদান, উদ্যমিতা আঁচনি, CM ট্ৰিপুল এই ভাল কথাবিলাক পাতিম। এতিয়া আৰু অখিল গগৈ লুণ গগৈ কিমান বেকা হৈ গৌৰৱ গগৈৰ ওচৰত আঁঠু লৈছে নিজৰ চিটটোৰ কাৰণে, কেনেকৈ তল্যমৰ্দন কৰিছে, লিলিৰ হোটেলত নে ক'ৰবাত বেলেগত কিবা কৰিছে, এইবিলাক কথা পাতি সন্মানীয় সংবাদ মাধ্যমৰ স্পেচখিনি তেওঁলোকক দিয়াতকৈ আমি ভাবো আমাৰ কৰণীয় হ'ল আমি সেইখিনি ভাল কাম কৰিছো মোদী ডাঙৰীয়াৰ প্ৰেৰণাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। সেই ভাল খবৰবিলাক